MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটত 4খন জিলাৰ মহিলা কংগ্ৰেছৰ কৰ্মী বজালে ৰণসিঙা। নাৰী ন্যায় আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে মীৰা বৰঠাকুৰ, শিৱামণি বৰাৰ উপস্থিতিত ৰণকৌশল ৰচনা মহিলা কংগ্ৰেছৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত 4খন জিলাৰ মহিলা কংগ্ৰেছৰ কৰ্মীয়ে বজালে ৰণসিঙা। নাৰী ন্যায় আন্দোলন কাৰ্যসূচীৰ জৰিয়তে মীৰা বৰঠাকুৰ, শিৱামণি বৰা উপস্থিত ৰণকৌশল ৰচনা মহিলা কংগ্ৰেছৰ। অসম ৰাজ্যিক মহিলা কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা মহিলা কংগ্ৰেছ কমিটিৰ শিৱসাগৰ, মাজুলী আৰু গোলাঘাট জিলাৰ সহযোগত নাৰী ন্যায় আন্দোলন কাৰ্যসূচী অনুষ্ঠিত হয়। নাৰী সুৰক্ষা প্ৰদান, 33% মহিলা আসন সংৰক্ষণ আইন তৎকালীনভাৱে কাৰ্যকৰী কৰা আৰু সেই আইনত OBC মহিলাসকলক অন্তৰ্ভুক্ত কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ প্ৰতিবেদন এই কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ তাৰিখত আমি এই যোৰহাট মাজমজিয়াৰ পৰা এটা কথা মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমি নাৰী ন্যায় অধিকাৰৰ যিটো আমি প্ৰতিবাদ কাৰ্যসূচী ইয়াত লৈছোঁ, আমি এটা কথা সুধিব বিচাৰিছোঁ। মহিলা সবলীকৰণৰ কথা কয়, মহিলা যেতিয়া নিৰ্যাতিত হয়, মহিলা যেতিয়া বলাৎকাৰ হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে হিন্দু আৰু মুছলমান হিচাপে বিভাজন আনে। আমি কৈছোঁ যে নাৰী যেতিয়া নিৰ্যাতিত হ'ব, সেই বলৎকাৰী সি হিন্দুৱে হওক বা মুছলমানেই হওক, সি উচিত শাস্তি পাব লাগিব, তদন্ত হ'ব লাগিব। যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত আৰু এটা বস্তু দেখি আহিছোঁ, ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ ওপৰতো এটা অভিযোগ আহিছে। অভিযোগ সঁচা মিছা তদন্তত আহিব, কিন্তু যিগৰাকী ভুক্তভোগী তেওঁ যিটো গোচৰ দিছে সেই গোচৰটো কিন্তু ৰেজিষ্টাৰ কৰা হোৱা নাই। খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই কথাটো কিন্তু কোনো কাৰণে আমি সহ্য নকৰোঁ। আমি কৈছোঁ যে যদি কোনোবা দোষী হয়, সি ছাত্ৰ সন্থাই হওক, কংগ্ৰেছেই হওক, BJP হওক, AGP হওক, সকলোৱে উচিত শাস্তি পাব লাগিব। সি তাক হিন্দু মুছলমান বুলি কেতিয়াও কালপ্ৰিতক বিভাজিত কৰিব নোৱাৰিব। 1 2 নম্বৰতে উজনিলৈ অহা কোনো গাড়ী চলাই অহা ব্যক্তিয়ে যাতে টুল টেক্স নিদিয়ে। ৰাইজক আমি আহ্বান জনাইছোঁ, উজনি কাজিৰঙা পাৰ হোৱাৰ পাছত যি প্ৰকাণ্ড গাঁত আছে, এই গাঁতত গাড়ী নষ্ট হোৱাটো দূৰৰ কথা, মানুহ শাৰীৰিকভাৱেও মানুহ হাৰাশাস্তি হৈছে। উজনিৰ ৰাইজে যাতে টুল টেক্স নিদিয়ে যেতিয়ালৈকে ৰাস্তা যাতে সুগম নহয়। 2 3 নম্বৰ হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম বৃদ্ধি। মুখ্যমন্ত্ৰীয়ে ট্ৰেডিঙৰ নামত কথাবিলাক তল পেলালে নহ'ব। ট্ৰেডিং যিটো কৰিছে অসমৰ সমস্যা নহয়, কলা টকা থকা কলা বেপাৰীসকলে পইচা ইনভেষ্ট কৰিছে। বিশাল চুমি যি আছে, চৰকাৰে তেওঁলোকক কাৰায়ত্ব কৰক, তাত আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু ট্ৰেডিঙৰ বাতৰি বজাই আচল কথাবিলাক কিন্তু তল পেলালে নহ'ব। স্মাৰ্ট মিটাৰে মানুহক যিটো হাৰাশাস্তি কৰিছে, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ। তৃতীয় কথাটো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে ভূমি নীতিৰ কথা কৈছে। মাজুলীত 17 বিঘা মাটি তেওঁৰ পত্নী ৰিণিকী ভূঞাই লৈছে, তাত ভূমি নীতিৰ কি কথা হ'ব সেই কথাটো মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব লাগে। 29 বিঘা চিলিং চাৰপ্ৰাছৰ মাটি তেওঁৰ
পত্নীয়ে লৈছে, হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে লৈছে। দুৰ্নীতিত তেওঁলোকে কৈছে কোনো বাচি নাযাব। তুলিৰাম ৰংহাঙৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী নিজেই গোটেই তেওঁ পৰিয়াল দুৰ্নীতিত ব্যস্ত হৈ আছে। এই কথাবিলাকৰ মীমাংসা হ'ব লাগিব। সেয়ে আমি মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি শিয়াল খেদিলে নহ'ব। গোটেই মহিলা কংগ্ৰেছ জাগিছে, নাৰী সমাজ জাগিছে। নাৰীয়ে ন্যায় নোপোৱা পৰ্যন্ত নাৰীৰ এই আন্দোলন আমি চলাই যাম। আৰু মুখ্যমন্ত্ৰীক কৈছোঁ, বালিত মূৰ গুজি লাভ নাই। সত্যাসত্য যেতিয়ালৈকে তেওঁলোকে এই তদন্ত নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন প্ৰতিবাদ চলি যাব। মূল্যবৃদ্ধি সমান্তৰালভাৱে ৰাজ্যত এতিয়া আকৌ পুনৰ খাজানা বৃদ্ধি খাজানা বৃদ্ধিৰ কথা আপোনালোকে কৈছে, মূল্য বৃদ্ধিৰ কথা কৈছে, মাটি দাম বৃদ্ধিৰ কথা কৈছে। মুখ্যমন্ত্ৰী পৰিয়ালে গোটেই মাটি চাটি কিনি লোৱাৰ পিছত দলিলৰ কথাটো কিয় কোৱা নাই? আজি 20 টকাৰ দলিন 100 টকাত কিনিব লাগে, 50 টকাৰ দলিন আজি 500 টকাত কিনিব লাগে। আজি টুল টেক্সৰ কথা কওক। গাড়ীৰ যিবিলাক কমাৰ্চিয়েল ভেহিকলে যে চলাব নোৱাৰা অৱস্থা হৈছে। অ'লা, উবেৰ, টেক্সি চালকৰ পৰা আদি কৰি বাছৰ ভাড়ালৈকে বৃদ্ধি হৈছে। গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে, মেডিচিনৰ দাম 42% বৃদ্ধি কৰা হৈছে। এইখন হৈছে টেক্স কালেক্টৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই এটাই টেকনিক ভালকৈ কৰে যে তেওঁৰ পত্নীৰ সম্পত্তিৰ যাতে তদন্ত নহয়, সেইকাৰণে এতিয়া চুমি আৰু বিশালক লৈ নিউজবিলাকক ব্যস্ত কৰাই দিছে। চুমি বিশালক লৈ তদন্ত কৰক, এৰেষ্ট কৰক। গৃহ বিভাগে এগৰাকী মহিলাক ধৰিব নোৱাৰোঁতে গৃহ বিভাগৰ ব্যৰ্থতা নহয় জানো? এই গোটেই কথাবিলাক তল পেলাবৰ কাৰণে তেওঁ এটা নাটক সদায় তেওঁলোকে তৈয়াৰী কৰে। গতিকে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ যে তদন্ত হ'বই লাগিব। 26ত পৰিৱৰ্তন হ'ব। 26ত অসমৰ ৰাইজে কংগ্ৰেছৰ চৰকাৰ আনিব। আৰু 26ত যদি আমাৰ চৰকাৰ আহে, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এটা সম্পত্তিৰ হিচাপ অসম চৰকাৰে ল'ব। আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নিৰ্দেশত যোৰহাট জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত মাজুলী, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ সহযোগত নাৰী ন্যায় আন্দোলনৰ আজি কাৰ্যসূচী হাতত লোৱা হৈছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰত। আজি প্ৰতিটো জিলাৰ পৰা ব্লকৰ পৰা মণ্ডললৈকে সকলো মহিলা আজি একত্ৰিত আমি হ'লোঁ। একত্ৰিত হৈ পেলাই আমি নাৰী ন্যায় যাত্ৰা হৈ পেলাই প্ৰথমতে আমি সভাখনি আৰম্ভ কৰিলোঁ। সভাৰ পিছতে আমি আমাৰ যোৰহাট জিলাৰ পৰা আমি এটাই জনাইছোঁ যে আমাৰ স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, নাৰী নিৰ্যাতন বন্ধ হ'ব লাগে, আমি নাৰীয়ে সুৰক্ষা পাব লাগে, 33% মহিলা আইন লোকসভা আৰু বিধানসভাত পাব লাগে। আৰু তাৰ উপৰিও যি আমাৰ OBC চেলৰ মহিলাসকলৰ তাত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগে তৎকালে। আৰু লোকসভা বিধানসভাত আমাৰ আসনৰ সংৰক্ষণ যি পাব লাগে সেই প্ৰাপ্য আমি পাব লাগে, এই প্ৰতিবাদী আমি জনাইছোঁ। আৰু লগতে আজি আমি যোৰহাট জিলা মহিলা কংগ্ৰেছৰ অধীনত আমি 4খন জিলা সমবেত হৈ পেলাই আজি সকীয়াই দিবলৈ বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক যি স্মাৰ্ট মিটাৰ আমাক মহিলাসকলক দিলে, এই স্মাৰ্ট মিটাৰ আমাৰ সকলো দুখীয়া পৰিয়ালৰ দুৰ্যোগ নমাই আনিছে। তৎকালীনভাৱে স্মাৰ্ট মিটাৰ বন্ধ কৰক। আৰু যি মূল্যবৃদ্ধি অত্যাৱশ্যকীয় মূল্যবৃদ্ধি আমাক গ্ৰাস কৰি তুলিছে, এই মূল্যবৃদ্ধি আমি হ্ৰাস পাব লাগে। সেইকাৰণে আজি আমি এই প্ৰতিবাদী যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক, প্ৰধানমন্ত্ৰী মহোদয়ক সকীয়াই দিছোঁ যে মূল্যবৃদ্ধিৰ পৰা আমি পৰিত্ৰাণ পাব লাগে। 1250 টকা দি ঢোল নিপিটিব যে আমাৰ প্ৰতিটো পৰিয়ালে সুৰক্ষা পাব লাগে, মূল্যবৃদ্ধি হ্ৰাস পাব লাগে। তাকে আমি আজি কাটৰেৰে তেখেতক অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।